এভৰিৱান মোৰ এই খুচুৰা মুচুৰা মিনি ভ্লগলৈ স্বাগতম। দিনৰ ভাগত আজি মানে মামাহঁতৰ ঘৰত গৈছিলোঁ। বহুত দিন ধৰি মাতি আছিলে ন, যোৱা নাছিলোঁ। আহি পাই ৰাস্তাত কাৰ দৰ্শন হ'ল, দেখিলে নে গাইজ? আৰু ঘৰ আহি পাই এয়া দেখিলে নে কি কৰি আছে? মোৰ নেল পলিচ লৈ পূৰা আমাৰ দোকানৰ পিছফালে বহি নেল পলিচ লগাই আছে। এইবোৰতো চলিয়ে থাকে ঘৰত। তাৰপিছত এখন মাছৰে টেঙা জোল বনালোঁ বিলাহী দি। অকল বিলাহী আৰু ধনিয়াহে দিছোঁ দেই, একদম চিম্পলকৈ বনাইছোঁ। মই পিছে খোৱা নাই, মই বিলাহী চিলাহীবোৰ খাবলৈ অকণমান এৰিছোঁ, যিহে গেছৰ দিগদাৰ হৈ থাকে মোৰ মাজে সময়ে ফাষ্টফুড বাহিৰৰ বস্তুবোৰ খাই সেইকাৰণে ভাবিলোঁ অলপ চিম্পলকৈ, মানে একদম লাইট বস্তু খাম। কিন্তু বইল খাব নোৱাৰোঁ দেই, সেইকাৰণে গুটি আলুকে ভাজিলোঁ। আজি দুদিনমানৰ আগতে আনি থোৱা আছিলে, কিন্তু যিহে ভাজিলোঁ এনেকুৱা জ্বলি গৈছে নহয়, মানে মই বনালে এনেকুৱা হয়েই। তাৰপিছত ভাবিলোঁ পিছফালে ওলাই যাওঁ, ইমান বতাহ মাৰি আছে, চাওঁ কেনেকুৱা হৈ আছে। আৰু বাহিৰত ওলাই দেখিলোঁ পিছফালখন আমাৰ আৰু ইমানেই মানে ধূলি উৰিছে, ধূলিৰ চোতত মানে থাকিব পৰা নাই। হ'লেও অকণমান সময় মানে ৰখিছোঁ আৰু চাইছোঁ কেনেকুৱা হয় পৰিৱেশটো। ভাল লাগে কেতিয়াবা এনেকৈ বতাহ চতাহ জোৰেকৈ মাৰিলে। কিন্তু আমাৰ এটাই প্ৰব্লেম, নদী কিনাৰত ঘৰ যে, গোটেই ঘৰ বালি বালি হৈ যায়। 100 বাৰমান সাৰিবই লাগে। পানী বাঢ়িলেও এনেকৈ দিগদাৰ হয়, গোটেই পানী হৈ যায়, খুলুক চুলুক হৈ যায়। আৰু এয়া বতাহ বৰষুণ এইবিলাক আহিলে দিগদাৰেই, মানে নদীৰ কিনাৰত ন, সেইকাৰণে। এনেই কিন্তু যেতিয়া বতাহ বৰষুণ নাথাকে, এনেই একদম পূৰা মানে চোকা ৰ'দ দিয়ে ন, তেতিয়া কিন্তু দেখিবলৈও ভাল লাগে আৰু খেতি বাতি কৰিবলৈও ভাল। মানে জেগাখিনি নদীৰ কিনাৰত বালি মাটি হৈ যায়, আলু চালু দিবলৈ বিৰাটেই ভাল। আৰু ৰাস্তাৰ ফালে আহি দেখিলোঁ ইমানেই কালাৰটো লাইট পিংকি টাইপৰ, য়েল্লো টাইপৰ এনেকৈ কৰিছে, ভাল লাগিছে মানে। আৰু ঘৰত আহি পাই দেখিছোঁ মায়ে তেল পিঠা বনাই আছে। মায়ে কেতিয়াবা কি মন যায় জানো, এইবোৰ বনাই থাকে। আমি পিছে ঘৰত খোৱা মানুহ তেনেকৈ কোনো নাই, মা যে বনাই আলহীক লৈ দিয়া হয়। আৰু মই তাৰে এটা টেষ্ট কৰি চালোঁ, মই যে খোৱা শুনি পেলাই সিহঁতি দুইটাত ওপৰৰ পৰা দৌৰি আহিছে, মানে সিহঁতকো লাগে। তাইক পিছে নিদিলে, কাৰণ তাইৰ কাহ হৈ আছে যে, আৰু কাহ হৈ থাকিলে গুৰ চুৰ দিয়া বস্তু খাব নালাগে বোলে, সেইকাৰণে তাইক নিদিলে যে, তাই সেইকাৰণে একদম তোমালোকৰ ঘৰলৈ নাহোঁ কাটি এনেকৈ কৈ একদম নাহে আৰু, তাই যায়গৈ আৰু খঙতে। পিছে আজিলৈ ব্লগটো ইমানতে, ভাল লাগিলে লাইক কমেণ্ট কৰি দিব দেই, বাই বাই।